সাপ নিধন কৰা বিতৰ্কত লেখক ইছমাইল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এডাল সাপ বধ কৰি ছচিয়েল মিডিয়াত পোষ্ট দিছিল ইছমাইল হুছেইনে। যোৰহাট প্ৰিন্স অফ ৱেলছ চৌহদত সাপটো হত্যা কৰিছিল হুছেইনে। সাপ নিধনকাৰী ইছমাইল হুছেইনৰ বিৰুদ্ধে হাউলি থানাত গোচৰ ৰুজু কৰা হৈছে। সৰ্পবন্ধু খ্যাত প্ৰসেনজিৎ ৰাজবংশীয়ে এজাহাৰ দাখিল কৰিছে থানাত। বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ইছমাইল হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। একেবাৰে অবিষাক্ত সাপ, কিন্তু এইডাল সাপ তেখেতে মাৰি পেলাই ফেচবুকত তেখেতে আপডেট কৰিছিলে আৰু তেখেতে তাত তেওঁলোকে কৈছে যে এই সাপ মাৰিব লাগে কাৰণ সাপ সমাজৰ কাৰণে ক্ষতিকাৰক বুলি এৰিছে। কিন্তু এজন বিশিষ্ট ব্যক্তি যিজনৰ মুখৰ পৰা এনেকুৱা ভাষ্য একচুৱেলি শোভা নাপায়, কাৰণ সমাজ এখন বাচিব হলে প্ৰতিটো প্ৰাণী জীয়াই থকা অধিকাৰ আছে আৰু তেখেতৰ এইখিনি সাম্যক জ্ঞান নাই যে তেখেতে কোনো এটা তেনেকুৱা ধৰণৰ ব্যক্তিৰ বিষয়ে বা এটা প্ৰজাতিৰ বিষয়ে নাজানে, কিন্তু তেখেতে নিজকে জনা বুলি জ্ঞান কৰে। এইটো বহুতে দুৰ্ভাগ্যজনক। ইছমাইল হুছেইন ডাঙৰীয়া যদি সঁচাই দোষী হয়, কাৰণ যিহেতু পোষ্টটো তেখেতে নিজে লিখিছে আৰু নিজে সাপডাল মাৰা বুলি তেখেতে স্পষ্ট কৰিছে আৰু তাত তেখেতে যিডাল লাঠিৰে মাৰিছিলে সেই লাঠিডালো তেওঁ দেখুৱাইছে। তো তেনেকুৱা ক্ষেত্ৰত তেখেতৰ ওপৰত উচিত ব্যৱস্থা ল'বৰ কাৰণে মই আৰক্ষী বিষয়াসকলক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীজনকো মই অনুৰোধ জনাইছো।